পদত্যাগ কৰক পদত্যাগ কৰিম বুলি কৈ আছে কৈয়ে থাকে তেওঁ বহুতবাৰে কৰক পদত্যাগ কৰিব বিচাৰিছে কৰক তাৰপিছত চাই লওক শান্তি আহে নাহে মই বেয়া পাইছে কিয় পদত্যাগ কৰিবলৈ প্ৰত্যাহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীয়ে যদি পদত্যাগ কৰিবলৈ তেওঁ ইচ্ছা কাৰণ তেওঁ কৰিবই লাগে ন্যায় দিব নোৱাৰা মানুহে যিবোৰ কথা কৈছিলে মানে জুবিন গাৰ্গক চাৰ্টাৰ ফ্লাইটত আনিব নোৱাৰা মানুহ জুবিন গাৰ্গক সৰু সুজাই খেলপথাৰৰ মাজত ৰাইজক শ্ৰদ্ধাঞ্জলি দিব নোৱাৰা মানুহ জুবিন গাৰ্গক মানে নশ্বৰ দেহ গ্ৰহণ কৰিবলৈ ছিংগাপুৰলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ৰাজ্যিক মন্ত্ৰীক পঠাম বুলি পঠাব নোৱাৰা মানুহ গতিকে সেই মানুহগৰাকীটো এনেই পদত্যাগ কৰিব লাগে পদত্যাগ কৰিব নালাগে জানো চিতাভস্ম জিলাই পঠাম বুলি কৈছিলে এনেকৈ ৰাজহুৱা স্থানত ৰাখিব শ্ৰদ্ধাঞ্জলি জনাব ৰাজহুৱা প্ৰতিখন জিলাত এইবোৰ কৰিব নোৱাৰা মানুহজনে পদত্যাগ নিশ্চিতভাৱে কৰিব লাগে এইটোতো আৱেগ মানুহক জনগণক আৱেগিক কৰি থাকি লাভ নাই আমি আহ্বান জনাইছোঁ পদত্যাগ কৰি নিজৰ ব্যৰ্থতাটো বিফলতাটো তেওঁ মানে স্বীকাৰ কৰক এইটো ইয়াতকৈ ডাঙৰ কমেডি একো নাই আৰু এইটো এটা আটাইতকৈ বেছি ডাঙৰ হাস্যৰস জুবিন গাৰ্গৰ আদৰ্শৰ বিৰুদ্ধে কাম কৰা কা জাপি দিয়া দলটোৱে আৰু এইটো কথা কয় নেকি কা বিৰোধিতা যিগৰাকীয়ে কৰি আছিলে যিগৰাকী ব্যক্তিয়ে ধৰ্ম বৰ্ণ জাত গোষ্ঠী এইবোৰক বাদ দি সমন্বয়ৰ এখন সমাজ গঢ়ে একতাৰ সমাজ গঢ়ে য'ত কোনো সংকীৰ্ণতা নাই বিভেদ নাই মানুহৰ মাজত ভেদাভেদ নাই সেনেকুৱা সমাজ গঢ়া মানুহখন সদায় সাম্প্ৰদায়িকতা সৃষ্টি কৰা ধৰ্মীয় উন্মাদনা দিয়া ঘৃণা দিয়া সংকীৰ্ণতা দিয়া দলটো তেওঁলোকৰ নেতা কৰ্মকৰ্তা এইটো কথা কোৱাৰ লগে লগে ইয়াতকৈ ডাঙৰ কমেডি আৰু কি থাকিব পাৰে কওকচোন গছ কটাৰ বিৰোধিতা কৰা মানুহে গছ লক্ষ লক্ষ গছ কাটিছে ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি যিটো কয় যিটো জুবিন গাৰ্গ ডাঙৰীয়াই সদায় কৈ আছিলে ছাষ্টেইনেবল ডেভেলপমেণ্টত আমিও বিশ্বাস কৰোঁ প্ৰকৃতিৰ লগত সহাৱস্থান নকৰিলে যিবোৰ উন্নয়ন এইবোৰ উন্নয়নে ব্যাপক প্ৰভাৱ পেলায় কিন্তু এতিয়া গছ কাটি আছে গতিকে এইটোত তেওঁৰ আদৰ্শৰ বিৰোধিতাৰে কাম কৰা যি কাম কৰিছে এইটো ৰাজনৈতিক মুনাফা ৰাজনীতিকৰণ কৰিব খোজে এইটো ওলাই পৰিলে জুলুঙা মেকুৰীয়ে বয়সত ওলালে যে ৰাজনীতি কোনে কৰিছিল অতদিনে আমি কোনেও অসমৰ ৰাইজে ৰাজনীতি কৰা নাই বিৰোধীয়ে নাই কৰা মুখ্যমন্ত্ৰী তেওঁলোকৰ দলৰ নেতা পালি নেতাসকলে অতদিনে তেওঁলোকে যে মানে ৰাজনীতি কৰে সেইকাৰণে দীঘলীয়া তালিকা কি কৰিলে কোন এনেকুৱা মুখ্যমন্ত্ৰী আছে ভূপেন হাজৰিকা ঢুকাওঁতে মুখ্যমন্ত্ৰীয়ে তালিকা ওলাইছিলে নেকি কি কাম কৰিছিলে এইটো প্ৰথম ইতিহাসত আৰু ধন্যবাদ লাগে তেওঁলোকক কথাই প্ৰশংসা লাগে মানুহ লগাই দিয়ে আপোনালোকৰ হাউচবোৰলৈ ফোন কৰে DIPৰ যিগৰাকী দায়িত্ব আছে হাউচ ফোন কৰি কয় আপোনালোকৰ যিবোৰ চেনেলৰ মানুহ আছে অলপ প্ৰশংসা লিখিবলৈ কওকচোন ধন্যবাদ দিবলৈ কওক মুখ্যমন্ত্ৰীক এয়া হ'ল তেওঁলোকৰ অৱস্থা গতিকে ৰাজনীতি কোনে কৰি আছিলে কোনে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত মানে প্ৰকৃত ন্যায় ব্যৱস্থাটোক মানে যি ধৰণে তেওঁলোকে আগবঢ়াব লাগে আগবঢ়াব নোৱাৰা ব্যৰ্থতা বিফলতা ঢাকিবৰ কাৰণে এতিয়া এইবোৰ কথা বতৰা আৰম্ভ কৰিছে আৰু এটা কাম কৰিব তেওঁলোকে চৰিত্ৰ হনন কৰিবলৈ আৰম্ভ কৰিব যিটো কাম তেওঁলোকে কৰিছিল আমি আজিয়ে সকীয়াই দিছোঁ যে ব্যক্তিগত কথা বতৰাবোৰৰ মূল যিটো ন্যায় ব্যৱস্থালৈ নানিব চৰিত্ৰ হনন কৰিবলৈ চেষ্টা কৰিব এইটো কিন্তু ভৱিষ্যতে নেক্সট ট্ৰিপ আহি আছে নতুন এখন চিত্ৰনাট্য মুখ্যমন্ত্ৰীয়ে লৈ আহিব এইটো চৰিত্ৰ হনন এই কথাত যাতে অসমৰ জনগণ কেতিয়াও ভুল নাযায় হাস্যকৰ কথা আৰু মানে প্ৰথম কথা হ'ল চৰকাৰ কাৰ আছে বিজেপি দলৰ চৰকাৰ গতিকে বিজেপিৰ নেতৃত্বাধীন চৰকাৰ থকাৰ পাছত তেওঁলোকৰ দলৰ মানুহে আকৌ ন্যায় বিচাৰি ৰাজপথলৈ ওলোৱা কথাটো কেনেকুৱা ধৰণৰ কথা অতি আশ্চৰ্যজনক হাস্যকৰ কথা আৰু এতিয়া এনেকুৱা হৈছে অৱস্থাটো এতিয়া বিজেপিয়ে ন্যায় বিচাৰিছে চৰকাৰৰ ওচৰত তেওঁলোকৰ চৰকাৰ আছে তেওঁলোকৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ হিচাপত আটাইতকৈ মহাপ্ৰতাপী মুখ্যমন্ত্ৰী আটাইতকৈ কৰ্মদক্ষ মুখ্যমন্ত্ৰী আৰু তাৰ পাছতে এতিয়া প্ৰথম কথাটো হ'ল এই গোটেই কাৰ্যসূচী এইটো প্ৰমাণ কৰিলে যে মুখ্যমন্ত্ৰীৰ ওপৰত বিজেপি দলৰ কোনো আস্থা নাই তেওঁলোকৰ নিজা দলৰ মানুহৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা নাই সেইকাৰণে দলটোৱে ৰাজপথত ওলাই হেঁচা দিব লগা হৈছে মুখ্যমন্ত্ৰীক যে আমাক ন্যায় লাগে নিজৰ মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস নাই প্ৰথম বিজেপি দলটো দ্বিতীয় তেওঁলোকে কেইবাটাও শ্লোগান প্ৰথমে ময়ে জুবিন আমি জুবিন এনে বহুত কিবা কিবি কৈছিলে শ্লোগান উলিয়াইছিলে সেইটো সলনি কৰিব লগা হ'ল তাৰপিছত তেওঁলোকে নিজকে অনুৰাগী বুলি আকৌ নিজে ছেল্ফ চাৰ্টিফিকেশ্যন বুলি যিটো কয় সেইটো কৰিব লগা হৈছে তেতিয়াও মানুহে ক'লে তাৰপিছত আকৌ বেলেগ সলনি কৰি আছে আমাৰ কথাটো হ'ল যে জুবিনৰ অনুৰাগী তেতিয়াহে হ'ব পাৰিব যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়াৰ যি আদৰ্শ সেই আদৰ্শ হৃদয়ংগম কৰিব পাৰিব জুবিন গাৰ্গে এনেকুৱা এখন সমাজ বিচাৰিছিলে যিখন সমাজত কোনো ধৰণৰ সংকীৰ্ণতা নাই জাত পাত নাই বৰ্ণবাদ নাই ধৰ্মীয় উন্মাদনা নাই ঘৃণা নাই সংকীৰ্ণতা নাই
একতাৰে সমন্বয়েৰে এখন সমাজ গঢ়িব খুজিছিলে, য'ত ধৰ্ম, ভাষা, জাতি, গোষ্ঠী, বৰ্ণতকৈ মানৱতা আটাইতকৈ ওপৰত আছে। জুবিনদাৰ আদৰ্শ এনেকুৱা আদৰ্শ, যি আদৰ্শই সমগ্ৰ পৃথিৱীৰ সকলো প্ৰাণী জীৱকুলক তেওঁ জীয়াই ৰখাৰ যি অধিকাৰ, সেই অধিকাৰ তেওঁ দিছে। সেইকাৰণে গছ কটা বাধা দিছে। জীৱ জন্তুসকলৰ প্ৰতি অফুৰন্ত মৰম, সেইসকলক কেতিয়াও হানি বিঘিনি কৰা, ক্ষতি কৰা বা তেওঁলোকক বলিলে ঠেলি দিয়া এনেকুৱা ধৰণৰ কোনো কথা তেওঁক গ্ৰহণ কৰা নাছিলে। কিন্তু এতিয়া বিজেপি দলটোৱে কি কৰে? তেওঁলোকে সদায় সাম্প্ৰদায়িকতা কৰে, সদায় মানুহৰ মাজত সংকীৰ্ণতা, ঘৃণাৰ ৰাজনীতি কৰে, মেৰুকৰণৰ ৰাজনীতি কৰে। গতিকে তেওঁলোকে জীৱনত যিমান চেষ্টা কৰিলেও চিঞৰি চিঞৰি তেতুফালি ক'ব পাৰিব যে আমি জুবিন গাৰ্গৰ গানৰ অনুৰাগী, কিন্তু আদৰ্শৰ অনুৰাগী জুবিন গাৰ্গ নামৰ সত্তাটোৰ, যি সত্তাৰ প্ৰভাৱ সমাজৰ পৰিধি অতিক্ৰম কৰি গৈছে, বৰ্ণ, জাতি, গোষ্ঠী, বিভিন্ন সকলো মানুহক অতিক্ৰম কৰি জুবিন গাৰ্গৰ আদৰ্শ আৰু চেতনা সত্তাই সকলোকে অতিক্ৰম কৰিছে, সীমা অতিক্ৰম কৰিছে। গতিকে সেই আদৰ্শৰ কেতিয়াও তেওঁলোক অনুৰাগী হ'ব নোৱাৰে, যিমান চেষ্টা কৰিলোঁ। সেইকাৰণে আজি পতাকালৈ ক'ব লগা হৈছে। তাৰমানে মোৰ এইটো এনেকুৱা মই ভাবোঁ যে এইটো এনেকুৱা এটা প্ৰতিযোগিতা, যি প্ৰতিযোগিতাই মানে তেওঁলোকে যিটো ৰাজনীতি আৰম্ভ কৰিছে, এইটোৰ যোগেদি নিজৰ দলৰ দলীয় পতাকালৈ যেতিয়া অনুৰাগী বুলি কৈছে, ৰাজনীতিকৰণ কৰিবলৈ আৰম্ভ কৰিছে। দ্বিতীয়তে জুবিন গাৰ্গৰ আদৰ্শৰ প্ৰতি সহযোগিতা নথকা যিসকল মানুহ, সেইসকলক মানে জুবিন গাৰ্গৰ আদৰ্শৰ বিৰুদ্ধে থকা মানুহসকলক একত্ৰিত কৰিব খুজিছে। নহ'লেতো এইটো হীনমন্যতা কিয় বিজেপিৰ? এই ৰাজনীতি কৰিবলৈ যি সময়ত আমি সকলোৱে ন্যায় বিচাৰিছোঁ, আমিও বিচাৰিছোঁ, তেওঁলোকে বিচৰাটো আমি ভাল পাইছোঁ, কিন্তু ৰাজনীতিকৰণ কৰাটো আমি বেয়া পাইছোঁ। আজি সমগ্ৰ অসমৰ ৰাইজক হাস্যৰস দিছে। ৰাইজে কৈছে যে এতিয়া চৰকাৰে যেতিয়া ন্যায় দিব নোৱাৰিব, আৰু নিজে মুখ্যমন্ত্ৰীয়ে নিজে ক'ব লগা হৈছে বোলে আমিয়েই দিম। কোনোবা এগৰাকীয়ে কৈছে ন্যায়পালিকাই দিব। আমিও জানো যে ন্যায়পালিকাই ন্যায় ব্যৱস্থাটোৱে দিব, কিন্তু মুখ্যমন্ত্ৰীয়ে আমি দিম বুলি কওঁতে যেতিয়া 1 মাহ অতিক্ৰম কৰিলে, 1 মাহলৈকে গোটেই প্ৰক্ৰিয়াটো যেতিয়া শুদ্ধ ৰূপত নাই যোৱা বুলি ৰাইজে অনুভৱ কৰিছে, বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া চলি আছে।